চিপাঝাৰৰ উত্তৰ কমাৰগাঁও নামৰ গাঁওখনত হৈছে খাদ্যত বিষক্ৰিয়া আৰু সেই গাঁওখনত খাদ্যত বিষক্ৰিয়া হৈ 2 শতাধিক লোক আক্ৰান্ত হৈছে আৰু ইতিমধ্যে সেই 2 শতাধিক লোকক দৰঙৰ বিভিন্ন চিকিৎসালয়ত ভৰ্তি কৰা বুলি জানিব পৰা গৈছে। প্ৰথমতে আমি উপস্থিত আছোঁ চিপাঝাৰৰ পাথৰীঘাট খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত উপস্থিত আছোঁ। ইয়াতে কিছুসংখ্যক লোকক ভৰ্তি কৰোৱা হৈছে। কালি গাঁওখনৰে লক্ষী মন্দিৰত যি জেঠমহীয়া সবাহ আছিল তাতে নাম উদযাপন কৰা হৈছিল আৰু এই নামৰ প্ৰসাদ খাই তেওঁলোক অসুস্থ হোৱা বুলি ইতিমধ্যে ব্যক্ত কৰিছে স্থানীয় লোকে। আৰু এনেদৰে এই বৰিচৌকাত থকা পাথৰীঘাট খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰতো কিছুসংখ্যক আক্ৰান্ত লোকক ভৰ্তি কৰোৱা হৈছে আৰু ইয়াতে স্বাস্থ্যকৰ্মীসকলে চিকিৎসা সেৱা আগবঢ়াই আছে। আৰু আমি জানিব পাৰিছোঁ ইতিমধ্যে চিপাঝাৰৰ স্বাস্থ্যকেন্দ্ৰলৈও কিছুসংখ্যকক লৈ যোৱা হৈছে। মঙলদৈ অসামৰিক স্বাস্থ্যকেন্দ্ৰতো কিছুসংখ্যকক ভৰ্তি কৰোৱা হৈছে দুনী মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয়ত। আৰু বৰ্তমান পাথৰীঘাটৰ খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰতো কিছুসংখ্যকক ভৰ্তি কৰোৱা হৈছে। ইয়াতে স্থানীয় লোক আছে, তেওঁলোকৰ সৈতে আমি কথা পাতিম। প্ৰকৃততে গাঁওখনত কেনেকুৱা পৰিস্থিতিৰ সৃষ্টি হৈছিল মাহ প্ৰসাদ খাই আৰু কেনেদৰে তেওঁলোকক চিকিৎসাৰ ব্যৱস্থা কৰা হৈছে, ইয়াতে স্থানীয় লোক আছে। তাৰ পৰাই এই বিষক্ৰিয়াটো উৎপন্ন হোৱা বুলি আমি অনুভৱ কৰিছোঁ। গাঁওখনত কি লক্ষ্মী পূজা আছিল? হয়, নহয়, লক্ষ্মী মন্দিৰ আছিলে। সেই লক্ষ্মী মন্দিৰত জেঠমহীয়া আয়তীৰ নাম আছিলে। আয়তীৰ নামত মাহ প্ৰসাদ খাই মানে এই বিষক্ৰিয়া আৰম্ভ হৈছে। আৰু এই বিষক্ৰিয়াৰ ফলত মানে আমাৰ প্ৰায় 2 শতাধিক ব্যক্তি আক্ৰান্ত হৈছে। আৰু আমাৰ প্ৰায় ইয়াতে আমাৰ পাথৰীঘাট সামূহিক স্বাস্থ্যকেন্দ্ৰত 60গৰাকী ব্যক্তি অনা হৈছে। 108 যিমান পাৰে সিমান তেওঁলোকে সেৱা আগবঢ়াব যত্ন কৰিছে আৰু তেওঁলোকৰ 2খন গাড়ীৰে আমাৰ পেচেণ্টবিলাকক অনাৰ ব্যৱস্থা কৰা হৈছে। আমাৰ দুনী মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয়, আমাৰ চিপাঝাৰ সামূহিক স্বাস্থ্যকেন্দ্ৰ আৰু পাথৰীঘাট খণ্ড প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰত আনিছে। মঙললৈ 2 এগৰাকী গৈছে, তেওঁলোকে ব্যক্তিগত গাড়ীত গৈছে। তাৰমানে তেওঁলোকৰ অকণমান অৱস্থাটো সংকটজনক ভাবি তেওঁলোকে নিজে ব্যৱস্থাৰে মঙললৈকে যোৱাৰ ব্যৱস্থা কৰিছে। শিশু আছে, শিশুৰ পৰা একদম 60-70 বছৰীয়া আইতালৈকে যিসকল ব্যক্তিয়ে মানে এই অনুষ্ঠানত উপস্থিত আছিল, মাহ প্ৰসাদ গ্ৰহণ কৰিছে, প্ৰায় প্ৰতিগৰাকী ব্যক্তিয়ে আক্ৰান্ত হৈছে। ৰোগৰ লক্ষণটো হৈছে অত্যন্ত পেটৰ বিষৰ পিছতে বেছি সংখ্যকৰ বমি আৰম্ভ হৈছে আৰু কিছু সংখ্যকৰ শৌচ হৈছে। সেইটো আৰু মানে পেটৰ বিষটো সকলোৰে কমন হৈছে, কিন্তু আন কিছুমানৰ বমি হৈছে, আন কিছুমানৰ শৌচ হৈছে, এনেকুৱা আৰু। হয়, আৰু এইখন চিকিৎসালয়ত পাথৰীঘাট খণ্ড প্ৰাথমিক চিকিৎসালয়ত বৰ্তমান 60গৰাকী লোকক ভৰ্তি কৰোৱা হৈছে। আন এটা আমি কোঠাত দেখুৱাইছোঁ, এই কোঠাটোতো 2গৰাকী আছে, আৰু বাহিৰতো আছে। আন এটা কোঠাটো আছে কিছুসংখ্যক। বৰ্তমান 60গৰাকী লোকক এইখন চিকিৎসালয়ত চিকিৎসা কৰি থকা হৈছে। স্বাস্থ্যকৰ্মীসকলে যত্ন কৰি আছে, তেওঁলোকৰ সেৱা আগবঢ়াই আছে এইদৰে। আৰু যিহেতু গাঁওখনত উত্তৰ কমাৰগাঁও নামৰ যিখন গাঁও, কালি জেঠমহীয়া সবাহ অনুষ্ঠিত হৈছিলে, তাত নাম চাবলৈ গৈছিল ৰাইজে আৰু নামৰ শেষত প্ৰসাদ খাইছিল আৰু সেই প্ৰসাদ খাই তেওঁলোকে আক্ৰান্ত হোৱা বুলি ব্যক্ত কৰিছে স্থানীয় লোকে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।